কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখনি লাওখোৱা খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনৰ আতিথ্যত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে আমবাগানত অনুষ্ঠিত হৈ যায়। আমবাগান প্ৰাথমিক বিদ্যালয় প্ৰাংগণত পুৱা 9:30 পতাকা উত্তোলনেৰে শুভাৰম্ভ হয় অধিৱেশনৰ কাৰ্যসূচী। পতাকা উত্তোলনৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ পাছতে অনুষ্ঠিত হয় অধিৱেশনৰ মুকলি সভা। মুকলি সভাত সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে। উক্ত সভাতে সন্মিলনৰ মুখপত্ৰ উন্মোচন কৰে কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱাই। মুকলি সভাৰ পাছত প্ৰতিনিধি সভা আৰু বিষয়ববীয়া বাছনি সভা অনুষ্ঠিত হয়। কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ হৈ আজি অংশগ্ৰহণ কৰিলোঁ আৰু কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ কাৰণে কাম কৰিছে আৰু এই সভাৰ জৰিয়তে আমি ৰাজ্য চৰকাৰক কেইটামান কথা আহ্বান জনাব বিচাৰিছোঁ যে ৰাজ্যখনৰ শেহতীয়াভাৱে বিদ্যালয় একত্ৰীকৰণৰ কাৰণে যি চৰকাৰী ব্যৱস্থা বুলি গ্ৰহণ কৰা হৈছে, এই ক্ষেত্ৰত আমি অনুভৱ কৰোঁ যে শিক্ষক শিক্ষয়িত্ৰীসকল শ্ৰেণীকোঠাৰ বাহিৰত বেছি সময় থাকিব লগা হোৱা বাবেই অভিভাৱকসকলে শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ পৰা লৈ যোৱাৰ প্ৰৱণতা এটা বৃদ্ধি হৈছে। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক লগত শিক্ষকসকল যাতে শ্ৰেণীকোঠাৰ ভিতৰত থাকিব পাৰে, তাৰ কাৰণে অনাশৈক্ষিক আৰু পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা শিক্ষকসকলক ৰেহাই দিব লাগে আৰু ৰাজ্য চৰকাৰে এই কথাটো চিন্তা কৰিব লাগে কেনেকৈ বিদ্যালয়সমূহ বন্ধ নকৰাকৈ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বঢ়াব পাৰি। আমি দেখিছোঁ যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে 30জনৰ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়া যদি বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া হয় তেনেহ'লে তাৰ আগতেই প্ৰথমতে শিক্ষকসকলক শ্ৰেণীকোঠাৰ ভিতৰত থকাৰ পৰিৱেশ দিয়ক, এই কথাটো আমি জনাইছোঁ। ইয়াৰোপৰি ৰাজ্যখনৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ দেখিছোঁ যে বিগত 2021 চনৰ পৰা এতিয়ালৈ অসম চৰকাৰে বৃত্তি পৰীক্ষাটো অনুষ্ঠিত কৰা নাই। গতিকে শিক্ষাৰ্থীসকলৰ কাৰণে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ কাৰণে বৃত্তি পৰীক্ষাটো এটা অত্যন্ত আশাৰ বিষয়। গতিকে যাতে এই চৰকাৰে অতি সোনকালে বৃত্তি পৰীক্ষাটো এই বছৰৰ পৰা আৰম্ভ কৰাৰ ঘোষণা কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাজ্যখনৰ স্নাতক শিক্ষকসকলৰ 8,700 টকাৰ প্ৰসংগ আমি উল্লেখ কৰি এই কথাটোকে ক'ব খুজিছোঁ যে কাঢ়ি লোৱা চৰকাৰখনৰ হিচাপে যি চিহ্নিত হৈ আছে তাৰ পৰা চৰকাৰখন ৰক্ষা পৰক আৰু প্ৰাথমিক বিদ্যালয়ৰ 8,700 টকাৰ প্ৰসংগটো সমাপ্ত কৰি যাতে অষ্টম দৰমহা আয়োগৰ 8,700 টকাৰ জৰিয়তে গ্ৰেড পে নিৰ্ধাৰণ হয়, তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু শেহতীয়াভাৱে সুপ্ৰিম কোৰ্টৰ পৰা যি সকলো শিক্ষকৰ বাবে টেট বাধ্যতামূলক হিচাপে ঘোষণা কৰা হৈছে, এই ক্ষেত্ৰত আমি পুনৰ বিবেচনাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু কেন্দ্ৰ চৰকাৰক ইয়াৰ নতুন নীতি প্ৰয়োগৰ জৰিয়তে এই ব্যৱস্থাটো অৱসান ঘটাবলৈ যি আশংকা, এই আশংকাৰ অৱসান ঘটাবলৈ আমি অনুৰোধ কৰিছোঁ। এইকাৰণেই যে এটা নীতিৰে নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকল আন এটা নিযুক্তি প্ৰক্ৰিয়া আহিলে কেতিয়াও আগৰটো অবৈধ হৈ যাব নোৱাৰে। গতিকে যাতে তেনে পৰম্পৰা সৃষ্টি হোৱাব পৰা নিৰ্দেশনা কাৰ্যকৰী নহয়, তাৰ কাৰণে প্ৰয়োজনীয় বিধান ব্যৱস্থা আৰম্ভ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাজ্যখনত যেতিয়াই শিক্ষক নিযুক্তি দিয়া হৈছে তেতিয়াই একোটা ভাগ হৈছে। কেতিয়াবা যদি অবিবি শিক্ষক, কেতিয়াবা টিউটৰ, কেতিয়াবা ঠিকাভিত্তিক, কেতিয়াবা SRD বিভিন্ন বিভাগত নিযুক্ত কৰা হৈছে। আমি অনুৰোধ কৰিম এইটোৱেই যে যিসকলক আজি ৰাজ্য চৰকাৰখনে টিউটৰ হিচাপে ৰাখিছে সেই সকলো শিক্ষককে মৰ্যাদা প্ৰদান কৰিব লাগে শিক্ষকৰ আৰু পূৰ্ণাংগ বেতন দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে প্ৰয়োজনত যদি কিবা বিশেষ পৰীক্ষা আদিও অনুষ্ঠিত কৰিব লাগে তাকো কৰক, কিন্তু সকলো শিক্ষককে টিউটৰ হিচাপে ৰক্ষা নকৰি শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আমি দাবী জনাইছোঁ।